আমাৰ মাজত উপস্থিত জনপ্ৰিয় অন্তৰাল মিলন শিক্ষা লেখক মাইক্ৰফোন অন্ত দিছোঁ আৰু তেখেতৰ পৰিবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে আজি এই মুহূৰ্তত বিশেষ ক'বলগীয়া একো নাথাকে। দুৰ্ভাগ্যবশতঃ আমি আজি ইয়াত উপস্থিত হৈছোঁ দাদাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। যিডাল গছৰ তলত আমি আটাই মিলি দাদাৰ জন্মদিনৰ কেক কাটিছিলোঁ আৰু সেই গছৰ তলতে আজি দাদাৰ শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে। জুবিন দা আৰু নাই এই শব্দকেইটা আমাৰ কাৰণে কঠিন, আমি ভাবিব নোৱাৰা কথা। আমাৰ কল্পনাৰ অতীত, আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ জুবিন দা আমাৰ মাজত নাই। আমি কেতিয়াও ভাবিব নোৱাৰোঁ, আমি মানি ল'ব নোৱাৰোঁ জুবিন দা আমাৰ মাজত নাই। এইটো হ'বই নোৱাৰে। আমি শুনিছোঁ মানুহ মৰে, আমি জানো, তথাপিও আমি কওঁ জুবিন দা মৰিব নোৱাৰে, জুবিন দা মৰিব নোৱাৰে। মানুহ মৰে কিন্তু জুবিন দা মৰিব নোৱাৰে। যুৱ প্ৰজন্মই জুবিন দাক এনেকুৱা স্তৰলৈ লৈ গৈছে, জুবিন দা আমাৰ ভগৱান। জুবিন দাক এটা সাক্ষাৎকাৰত প্ৰশ্ন সুধিছিল, দাদা আপোনাৰ ল'ৰা ছোৱালী নাই, আপুনি কিবা ভাবিছেনে? দাদাই খুব সুন্দৰ উত্তৰ এটা দিছিল যে মোৰ ঢেৰ ল'ৰা ছোৱালী, মোৰ ঢেৰ ল'ৰা ছোৱালী আৰু সেইবোৰ আমি কৈছে যে মোৰ ল'ৰা ছোৱালীক চম্ভালাটো সহজ কথা নহয় আৰু আমাক কোনে চম্ভালিব? আজি অসমীয়া জাতিটো আমি পিতৃহাৰা আৰু অসম বুলি ক'লে জুবিন গাৰ্গক চিনি পাইছে, অসমীয়া গীত বুলি ক'লে জুবিন গাৰ্গ, বিহু বুলি ক'লে জুবিন গাৰ্গ, নামঘৰত যেতিয়া বৰগীত বাজে তেতিয়া জুবিন গাৰ্গ, যিকোনো সভায় অনুষ্ঠানত জুবিন গাৰ্গ, প্ৰতিটো ক্ষেত্ৰত পৰিচয় জুবিন গাৰ্গ। আৰু সেয়া দুৰ্ভাগ্যবশতঃ আমি ইয়াত সমবেত হৈছোঁ তেখেতক বিদায় জনোৱাৰ কাৰণে। বিদায়টো অসম্ভৱ কথা। যেতিয়ালৈকে লুইতৰ বুকুত পানী থাকিব, লুইত যেতিয়ালৈকে চলি থাকিব, তেতিয়ালৈকে জুবিন দাৰ গান আমাৰ হৃদয়ত সদায় থাকিব। আমাৰ হৃদয়ত জুবিন দা সদায় থাকিব। জুবিন দা আমাৰ অসমীয়া জাতিটোৰ